নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকেতো গম পাইছেই মোৰ অৱস্থা কি হৈ আছে। বিশেষতে কি জানে, লাগে মানুহে নিমখ তেলে ভাত খাওক, তথাপিও কি হ'ব লাগে, ঘৰখন শান্তিত থাকিব লাগে। ল'ৰা ছোৱালী হওক বা গোটেই ঘৰৰ মানুহকেইটা সুস্থ শৰীৰটো আমি বিচাৰোঁ, নহয় জানো? কিন্তু তাকে ল'ৰা ছোৱালীয়ে নুশুনি পেলাই ঘূৰি পকি লগাই ল'লে, এইখন ঘটনা কৰি ল'লে। আৰু আচলতে কি জানে, কৰোঁ বুলি কোনেও একো নকৰে। যিটো ল'ৰাই নেকি আপোনালোকে কি আচৰিত হ'ব, যিটো ল'ৰাই নেকি আমি য'ত বাস কৰোঁ আপোনালোকেতো গম পায়েই, গুৱাহাটী হ'লেও আমাৰ এৰিয়াটো পাহাৰ। আৰু যিমানে নতুন গাড়ী কিনক বা গাড়ী চাৰিচকীয়াই হওক বা দুচকীয়াই হওক, যিমান গাড়ী কিনিলেও মোৰ ল'ৰাটোৱে পাহাৰলৈ উঠাই দিয়ে, সকলোৰে গাড়ী। আজিলৈকে ক'তো একো এক্সিডেণ্ট হোৱা নাই। কিন্তু হঠাৎ কি হৈ গ'ল সেইদিনাখন ভগৱান জানে। আৰু আপোনালোকক মই কৈছিলোঁ, তাৰ সেইদিনাখন চোৱাইছিলে, মইতো নোচোৱাওঁ, বোৱাৰীজনীয়ে হেৰি কৰে, মই ইমান বিশ্বাস নকৰোঁ দেই। তাৰপিছতে বোৱাৰীজনীয়ে মোক সেইদিনাখন কৈছে, মা হেৰি লাৰুৰ এক্সিডেণ্ট হ'ব। সেই কি কথা কোৱা? তাৰ প্ৰতিকাৰ দিছে দেই, তাৰ প্ৰতিকাৰ দিছে। কিন্তু ল'ৰাটোৱে সেইবিলাক বিশ্বাস নকৰে। প্ৰতিকাৰ দিছে, কিবা কিবি ফুট চুট ল'ব কৰিব দিছে। আৰু হয়, চোৱা 7 মাহৰ সময় দিছিলে, যে 7 মাহৰ ভিতৰত তাৰ এক্সিডেণ্ট হ'ব। আৰু হৈ গ'ল, ভগৱানৰ কৃপাত কি হ'ল নিজে নাজানে। আৰু এতিয়া যেতিয়া চেঞ্জ পাইছে, আজি আপোনালোকক কওঁ মই, তাৰ আজি চেঞ্জ আহিছে। আৰু কি হৈছে, অপাৰেশ্যন আজি সম্পন্ন হৈছে, পেটৰ অপাৰেশ্যন। আৰু যেতিয়া নেকি গাড়ীত হেৰি হৈছিলে, এক্সিডেণ্ট যেতিয়া হৈছিলে, স্কুটি এক্সিডেণ্ট দেই, চাৰিচকীয়া নহয়, আপোনালোকে বিশ্বাস কৰক, চাৰিচকীয়া নহয়, স্কুটি এক্সিডেণ্ট হৈছিলে। আৰু স্কুটিখন চাই আপোনালোকে ভাবিব যে ল'ৰাটোনো কেনেকৈ বাচিলে। কিন্তু কি হ'ল নাজানো, এতিয়া কি কৈছে মই নিজে নাজানো কি হ'ল। কিন্তু সেইটো সময়ত মোৰ বৰ টোপনি আহিলে। আৰু এক্সিডেণ্টটো ক'ত হৈছিলে জানেনে? সচিবালয়ৰ ওচৰত যিটো আমাৰ হনুমান মন্দিৰ আছে, সেই হনুমান মন্দিৰৰ ফ্ৰণ্টত। আৰু সেইদিনাখন আছিলে ইণ্ডিয়াৰ খেল, আৰু লগতে আছিলে তাৰ লগৰ জিমৰ মাষ্টৰ এজনৰ বাচ্ছাটোৰ অন্নপ্ৰাশন। আৰু কেনেকুৱা ল'ৰা চাওকচোন, ইমানখন হেৰিত কাঁহৰ দোকান আছে, সি তাত কাঁহৰ বাচন নিকিনি পেলাই মা কামাখ্যা মন্দিৰত তাৰ পৰা কাঁহৰ কাঁহী বাতি কিনি আনি পেলাই অন্নপ্ৰাশন খাইছে। আৰু সেই অন্নপ্ৰাশনৰ পৰা ঘূৰি আহোঁতে তাৰ সেইটো, আৰু কিয়নো সেইফালেদি আহিছিলে সেইটো ভগৱান জানে। আৰু নাজানো দিয়কচোন, ল'ৰা ছোৱালীৰ কথা মই এতিয়া এনেকুৱা নহয় বুলি ক'লেতো নহ'ব ন। কি বা কৰিছে, কি নাজানো। কিন্তু সি মোক মাতি নি কৈছে, চিন্তা নকৰিবি, এইবিলাক কপালত আছে, মোক সি তেনেকৈ কৈছে। আৰু ইহঁতৰ লগত কাৰো লগত কথা নাপাতে, 4টাৰ পৰা 6টাৰ ভিতৰতহে চাবলৈ দিয়ে, কাৰো লগতে কথা নাপাতে, মোৰ লগতেহে কথা পাতে। আৰু আজি যেতিয়া অপাৰেশ্যনৰ পৰা উলিয়াইছে, তাৰপাছত 11:30মানত অপাৰেশ্যন ৰুমত সোমোৱাইছে। আৰু সোমোৱাওঁতে 1-1:30 মানত অপাৰেশ্যনৰ পৰা উলিয়ালে। আৰু উলিওৱাৰ পিছত কি হৈছে জানেনে, ইমান মহে ধৰিছে, মই মেডিকেলতে আছোঁ। তাৰপিছতে কৈছে কি, ডক্টৰে ক'লে যে ইনফেকশ্যন হ'ব পাৰে, আপুনি চোৱাচুই নকৰিব। তথাপিও মা হিচাপে মোক সোমাবলৈ দিলে। 4টা বজাত সোমালোঁ। সোমাই পেলাই মই আঁতৰত আছোঁ যে সি বা কেনেকৈ গম পাইছে, চকু মুদি আছিলে, গম পাইছে। তাৰপিছতে মোক কৈছে, জোকাই থাকে মোক ন, কৈছে ৰুণজুন এইফালে আহচোন বুলি কৈছে। মই আজি হাঁহিছোঁ জানে, মই দেওবাৰৰ পৰা মোৰ মুখত হাঁহি নাই, আৰু এতিয়া হাঁহিছোঁ মই। কৈছে ৰুণজুন তই এইফালে আহচোন বুলি কৈছে মোক জানে, জোকাই পেলাই কৈছে, তই টেনশ্যন নল'বি বুলি কৈছে দেই, মোৰ ভাল হৈছে বুলি কৈছে, টেনশ্যন নল'বি, তই বোলে ভিডিঅ' চিডিঅ' বনাইছনে নাই, মোক তেনেকৈ কৈছে জানে। তাৰপাছত আৰু যি চিঞৰ বাখৰ কৰি পেলাই সি কথা কৈছে, অক্সিজেন লগোৱা আছে, তাৰ মাজতো সেইখিনি কৈছে। আৰু মই সেই ভিতৰৰখিনি যে মই কৰিব নোৱাৰোঁ, সেইকাৰণে মই কৰা নাই। মই বাহিৰত আহি পেলাই মই এতিয়া ভিডিঅ'টো কৰিছোঁ, আৰু কৰা হয়তো ক'লোৱেই হয়। আৰু যিখিনি মোক ফটো দি পঠাইছে, তাৰ পেটৰ যিখিনি অপাৰেশ্যন কৰিছে, ফটো দি পঠাইছে, সেইখিনি ফটো কিজনী দিলে ইয়াত আকৌ মোৰ চেনেলটো কিবা হৈ যায়, সেইটো কাৰণে মই দিয়া নাই। আৰু এইবিলাক কোনো কালে মই নেদেখা নকৰা বহুখিনি কথা আছে মেডিকেলৰ, ল'ৰাটোৰ লগত কেনেকৈ কি হ'ল। আৰু আপোনালোকক মই কওঁ শুনক, এতিয়া যিখন মেডিকেলত আছে প্ৰাইভেট মেডিকেল, আৰু এক্সিডেণ্ট কেছবিলাক সদায় কি হয়, যেতিয়া এক্সিডেণ্ট কেছ হয় সেইবিলাক সদায় চৰকাৰী মেডিকেলত নিব লাগে, নহয়নে? GMCত নিব লাগিছিলে। আৰু গণেশগুৰিত এক্সিডেণ্ট হ'লে GMC কিমান দূৰ কওকচোন, কিন্তু আনি ভৰাই দিলে প্ৰাইভেট এখন মেডিকেলত। আৰু তাৰপিছতে শুনিছোঁ যে
যিমান এক্সিডেণ্ট কেছ হয় বোলে সেই আমাৰ দিছপুৰ থানাই আনি পেলাই ইয়াতহে সোমোৱাই। ইয়াতো ডাঙৰ ৰহস্য আছে কম, কিন্তু এতিয়া মোৰ ল'ৰাটো যিহেতু ইয়াতে আছে ন, মই এইখিনি কথা আপোনালোকৰ ওচৰত ক'ব নোৱাৰোঁ। কম নোকোৱাকৈ নাথাকোঁ, কিন্তু মই ল'ৰাটোকতো উলিয়াই নিব লাগিব ন, তাৰপিছতহে মই এইখিনি কথা ক'ম। আৰু মেডিকেলৰ হেৰিৰ পৰা মই মানে ভিডিঅ' বনোৱা নাই, আঁতৰত আহি লৈছোঁ। ইয়াত দেখিছেনে, এই চাইডে আছে মেডিকেল, সেইখিনি দেখিছেনে নাই, ইফালে এনেকৈ এইখন মেডিকেল। আৰু ইয়াৰ পৰা যিহেতু কাইলৈ চাই লওঁ, আৰু হাতৰ অপাৰেশ্যনটো আছে, পেটৰটো হৈ গ'ল ভালে ভালে, ভাল লাগিছে আৰু তাৰ মাত কথা শুনি পেলাই। আৰু আপোনালোকৰ মই বহুতে মানে মোৰ ছাবস্ক্ৰাইবাৰসকলৰ কথাটোতো বাদেই, আৰু তেওঁলোকৰতো কথা বেলেগেই বাৰু। আৰু যিসকলে মোৰ মানে অনুৰাগী তেওঁলোকক সকলোখিনিকে কৈছোঁ, তেওঁলোকৰ কিছুমানৰ মই ভিডিঅ' চাব পাৰিছোঁ, তেওঁলোকৰ চেনেল আছে চাব পাৰিছোঁ। মানে মই এইকেইদিন মোৰ নিজৰ হেৰিটোকে চোৱা নাই, আপোনালোকে চাগে গম পাইছে মই চোৱা নাই। আৰু কালি এটা মই মাত্ৰ ভিডিঅ' বনাইছিলোঁ, তাৰ আগত মই বনাই থৈছিলোঁ, তেনেকুৱা ভিডিঅ'কে কৰি পেলাই মই দিছোঁ। নতুন ভিডিঅ' মই বনাব পৰা নাই, আৰু মেডিকেলত অহা যোৱা কৰি থাকোঁ ন ৰাতিপুৱাতে, আৰু ভাবিছোঁ যে কালিলৈহে মই মানে আকৌ ভিডিঅ' বনাম। আৰু সিও কৈছে মতি বুলিও কয় দেই, মই আপোনালোকক কৈছোঁ পটককৈ ওলাই গ'ল, মতি বুলিও কয়, ৰুণজুন বুলিও কয়, মানে সি কি বুলি মাতে মোক ঠিকনাই নাই। গালিও পাৰোঁ, তথাপিও মানে প্ৰতিটো কথা শুনে। আৰু তাৰ লগৰ যিবিলাক ল'ৰা মানে আহিছে, সেই ল'ৰাবিলাকে কৈছে, এতিয়া কিন্তু মোক একদম দমো দিয়ে দেই, ল'ৰাবিলাকে যেনেকৈ কৈছে, খুৰী আপোনাৰ কথা লাৰুৱে ইমান ভালকৈ কয়, ইমান ভালকৈ কয়। মোৰ ল'ৰাটোৰ নামটো আকৌ লাৰু দেই, লাৰু মানে কি আৰু এনেই মৰমতে লাৰু দিলে। খুৰীয়েকহঁতে ইমান মহে আগুৰি ধৰিছে, ফোনটো ধৰি আছে যে একদম মহে আগুৰি ধৰিছে, বোলে ইমান ভালকৈ কয়, আপোনাক বহুত ভয় কৰে। হয়ো, কিন্তু ফোনটো মানে ফোন কৰিলে য'তে নাথাকক এক কোবতে ফোনটো ৰিচিভ কৰে। গতিকে আৰু বেছিও নকওঁ দিয়কচোন, মানুহো বহুত আছে অহা যোৱা কৰি আছে, ভাবিব মানুহজনীয়ে কি কৰি আছে। কিন্তু আপোনালোকৰ আশীৰ্বাদত ল'ৰাটো মোৰ সুস্থ হৈ উঠিছে। আৰু বহুতৰ মই উত্তৰ একেবাৰে দিব পৰা নাই, মনটো যেতিয়া অশান্তি, সেইকাৰণে মই উত্তৰ একো দিয়া নাই। আৰু আপোনালোকে বেয়া নাপাব, সোনকালে আপোনালোকে আশীৰ্বাদ কৰিব, সোনকালে সুস্থ হৈ উঠে যাতে, আৰু মই আপোনালোকৰ মাজলৈ যাতে মই মানে আপোনালোকৰ বহুতো এতিয়া মানে কি হৈছে, বহুত ভিডিঅ' আহিছে, নিউজ আহিছে, সেইবিলাকৰ ওপৰত ভিডিঅ' বনাবলৈ যাতে মোক শক্তি দিয়ক, তাকে আশীৰ্বাদ কৰিব। আৰু ল'ৰাটো যাতে সোনকালে সুস্থ হৈ উঠে, সেইটো আপোনালোকে আশীৰ্বাদ কৰিব। কিন্তু কালি মই যিটো ভিডিঅ' দিছোঁ, আপোনালোকে ইমান আশীৰ্বাদ কৰিছে, মোক বেলেগে চাই পেলাই দিছে, কিন্তু মই আপোনালোকক উত্তৰ দিব পৰা নাই, আপোনালোকে বেয়া নাপাব দেই। গতিকে মই ভিডিঅ'টো যিমান পাৰোঁ সৰু কৰিছোঁ, আৰু আপোনালোকৰ পৰা এইখিনিতে লৈছোঁ বিদায়। আকৌ সদৌ শেষত কৈছোঁ, ল'ৰা ছোৱালীৰ বাহিৰে মোক আৰু অইন একোৱেই নালাগে, টকা পইচা মাটি সম্পত্তি মোক একো নালাগে, মানে গাড়ী চাড়ী মোক একো নালাগে। মই সকলোখিনি মই মানে উচৰ্গা কৰিব পাৰিম মই ল'ৰা ছোৱালীৰ নামত। গতিকে বন্ধু বান্ধৱীসকল, সেইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।